নমস্কাৰ প্ৰিয় দৰ্শক আমাৰ ইউটিউব চেনেলৰ আটাইবোৰ বন্ধু বান্ধৱীলৈ মোৰ অন্তৰৰ পৰা হিয়া ভৰা শুভেচ্ছা জনাইছো নতুন বছৰটোত নতুন সপোন নতুন সকলো ক্ষেত্ৰতে যাতে আপুনি জয় কৰিব পাৰে মই লৈ আহিছো আজি অসমীয়া নৱবৰ্ষৰ হ'ব এই নতুন বছৰটো আপোনাৰ শুভ হ'ব নে অশুভ হ'ব প্ৰিয় দৰ্শক আমাৰ জীৱনত সুখ দুখ শত্ৰু মৃত্যু কৰ্ম দুখ কষ্ট সকলোবোৰ সামৰি সকলোবোৰ গ্ৰহৰে দুখ 9টা গ্ৰহ আৰু 27টা নক্ষত্ৰৰ স্থিতি অৱস্থান গ্ৰহৰ জ্যোতিষ গ্ৰহৰ দৃষ্টি হিচাপে শুক্লভাৱে বিশ্লেষণ কৰা হয় প্ৰিয় দৰ্শক এই অসমীয়া নৱবৰ্ষত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰটো কেনেকুৱা হ'ব জানিবলৈ পাৰিব সেয়ে প্ৰিয় দৰ্শক আৰম্ভণিৰ পৰা শেষলৈ ভিডিঅ'টো উপভোগ কৰক এই বছৰটোত ৰবি হৈছে ৰজা বুধ হৈছে মন্ত্ৰী শনি হৈছে জল অধিপতি যুদ্ধ অশান্তি দুখ কষ্ট ধুমুহা বতাহ বৰষুণ শিল বৰষুণ বছৰটো বৰ এটা শুভ বুলি ক'ব নোৱাৰি স্বাস্থ্যৰ ক্ষেত্ৰত চাবলৈ গ'লে এই মাহটো পেটৰ সমস্যা ৰক্তচাপ প্ৰকৃতিৰ কাৰণে যথেষ্ট কষ্ট ভোগ কৰিব পাৰে আয়ৰ ক্ষেত্ৰত শুভ যোগ আছে আয় পৰিমাণ যথেষ্ট বৃদ্ধি পাব সঞ্চয় পৰিমাণো বাঢ়িব কিন্তু ব্যয় হ'ব কৰ্মস্থানত উন্নতিৰ যোগ পৰিয়ালত সুখ শান্তি আহিব সন্দেহৰ ভাৱবোৰ আঁতৰিব নিজৰ লাইফ পাৰ্টনাৰৰ পৰা সন্দেহৰ ভাৱবোৰ হৈ থকা কিছুমান খেলিমেলি ভুল বুজাবুজিবোৰ আঁতৰিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে খুৰাৰ দৰে সুন্দৰ হয় প্ৰিয় দৰ্শক এই বছৰটো আপোনালোকৰ শুভ গ্ৰহ শুভ বাৰ শুভ ৰং জানো আহকচোন তাৰ আগতে আপোনালোকক সৰুকৈ অনুৰোধ জনাব বিচাৰিছোঁ ভিডিঅ'টো যদি চাই প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব বহুতো মানুহে ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব কৰিব পাহৰি যায় আপোনাৰ অলপ মৰমে আমাক নতুন নতুন কণ্টেণ্ট বনাবলৈ উৎসাহিত প্ৰেৰণা যোগায় প্ৰিয় দৰ্শক প্লিজ আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টোত লাইক এটা কৰি দিবলৈ নাপাহৰিব প্ৰিয় দৰ্শক আপোনালোকৰ 2026 চনৰ অসমীয়া নৱবৰ্ষৰ শুভ বাৰটোৱে হৈছে শুক্ৰবাৰ হয় আৰু শনিবাৰ এই দুটা দিনটোত যদি আপুনি এটা দিন উপাস থাকি হনুমান চালিচা পাঠ কৰে বা শনি মন্দিৰত যায় ধূপ অৰ্পণ কৰে সেৱা লয় তেনেহ'লে আপোনাৰ মাজত অভিমানবোৰ ইগ'বোৰ লাহে লাহে কমিব আৰু আপোনালোকৰ শুভ গ্ৰহ হৈছে শুক্ৰ আৰু শুভ ৰং হৈছে কজলা আৰু নীলা আৰু শুভ সংখ্যা হৈছে 3 আৰু 8 এইকেইটা সংখ্যা আপোনালোকে যিকোনো শুভ কামত ব্যৱহাৰ কৰিব পাৰে কুম্ভ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা নিশ্চয় কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে কমেণ্ট বক্সৰ জৰিয়তে জনাই দিবলৈ একেবাৰে নাপাহৰিব এই বছৰটো ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মযোগৰ উন্নতি আছে ব্যৱসায়ত সফলৰ বৰ্ষ হ'ব আয় পৰিমাণ যথেষ্ট হ'ব কিন্তু ব্যয়ও হ'ব খৰচৰ মাত্ৰা অলপ চালি জাৰি চাই লৈ ছেভিং কৰিব লাগিব বিদ্যাৰ্থীসকলৰ কাৰণে আশা সফলতাৰ যোগ নতুন দিশ মুকলি হ'ব পাৰিবাৰিক ক্ষেত্ৰত কিন্তু ধৈৰ্য ধৰিব লাগিব ভিডিঅ'টোৰ মাজভাগত জনাম বিশেষ টিপছ সেয়েহে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট শুভ বছৰটোত লটাৰীৰ ক্ষেত্ৰতো ধন লাভৰ যোগ আছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ধনিষ্ঠা নক্ষত্ৰৰ যিসকলৰ জন্ম বছৰটোত কোনো ধৰণৰ দান দক্ষিণা নাই বছৰটো আৰম্ভণিতেই কুম্ভ ৰাশিত চন্দ্ৰ আৰু ৰাহু আছে দ্বিতীয় স্থানত মংগল আৰু বুধ আৰু শনিৰো দৃষ্টি আছে 3টা গ্ৰহ আৰু তৃতীয় স্থানত ৰবি আৰু শুক্ৰ আৰু পঞ্চম স্থানত বৃহস্পতি আৰু সপ্তমত কেতু জাতক জাতিকাসকলে পুৰুষ মহিলাসকলে শুভ ফল লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত মাজে মাজে কিছুমান সমস্যা আহিব পাৰে এলাৰ্জি চৰ্দি চাইনিজ এনেকুৱা ধৰণৰ প্ৰব্লেম আহিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত যিহেতু চন্দ্ৰৰ
প্ৰিয় দৰ্শক, যিহেতু ৰাহু স্বয়ং আপোনাৰ লগতে থাকিব কুম্ভ ৰাশিত, গতিকে পেটৰ অসুখ, চৰ্দি ভাৱ, জ্বৰ, এলেহুৱা ভাৱ, আঘাত কষ্ট আদি এইবোৰ সমস্যা দেখা পোৱা গৈছে। প্ৰিয় দৰ্শক, যিহেতু গুৰু পঞ্চম স্থানত অধিপতি হৈ আছে, বহাগ জেঠ মাহত বুকৰ বিষ, লিভাৰৰ সমস্যা, স্মৃতিশক্তি ডাউন হোৱাৰ লগতে পাৰিবাৰিক ক্ষেত্ৰতো আপোনাৰ কিছুমানৰ ক্ষেত্ৰত স্বাস্থ্যৰ অসুবিধা হ'ব পাৰে দেখা পোৱা গৈছে। কিন্তু এই বহাগ জেঠ মাহত ধনৰ ক্ষেত্ৰতো যথেষ্ট গুৰুৰ কৃপা থাকিব। গুৰুৰ আশীৰ্বাদে পুৰণি পাবলগীয়া ধনো আপোনাৰ হাতত আহিব। মানসিক শান্তি লগতে পৰিয়ালৰ পৰাও সুখ শান্তি পোৱাৰো সম্ভাৱনা দেখা পোৱা গৈছে বহাগ জেঠ মাহৰ পাছত। শিক্ষাৰ ক্ষেত্ৰত প্ৰাথমিক বিদ্যাৰ লগত জড়িত আহাৰ জেঠ মাহৰ পাছত আপোনালোকৰ যথেষ্ট সামাজিক ক্ষেত্ৰত যথেষ্ট মৰম বুটলিবলৈ সক্ষম হ'ব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে প্ৰেমৰ ওপৰত অধিক গুৰুত্ব দিয়ে। প্ৰেম ৰিলেশ্যনশ্বিপ গোপনে কৰি ভাল নাপায়। বিশেষকৈ পুৰুষসকল কুম্ভ ৰাশিৰ জাতক জাতিকা তেওঁলোকে প্ৰেমৰ ক্ষেত্ৰত অধিক বলীয়া থাকে। এওঁলোকে বহুতো নাৰীৰ লগত প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিব বিচাৰে। ইয়াৰ বাবে বহু সময়ত অপমানিত হ'বলগীয়াও হয়। এওঁলোকে পুৰুষসকলেহে দেই, নাৰীৰ কথা কোৱা নাই। প্ৰেমৰ ক্ষেত্ৰত, ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত, পাৰিবাৰিক ক্ষেত্ৰত পুৰুষসকলে বহুতো সম্পৰ্কৰ লগত জড়িত হ'ব বিচাৰে, হোৱাও দেখা পোৱা যায়। কিন্তু তাৰ পাছত এওঁলোকে অপমানো লাজ পোৱাৰো সম্ভাৱনা দেখা পোৱা যায়। কুম্ভ ৰাশিৰ ব্যক্তিসকলক, বিশেষকৈ নাৰী ছোৱালীসকলক চকু মুজি বিশ্বাস কৰিব পাৰি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে ধনপতি গ্ৰহটো হৈছে বৃহস্পতি। হয়, বৃহস্পতিৰ পৰম কৃপাতে এওঁলোকে এই অসমীয়া নতুন বছৰটোত যথেষ্ট বহাগ জেঠ মাহৰ পাছতেই আপোনালোকৰ হাতলৈ আহিব ধন টকা পইচা, ইনকামৰ ক্ষেত্ৰত সুযোগ সুবিধা পাবলৈ আপুনি সক্ষম হ'ব। কৰ্ম আৰু চাকৰিৰ ক্ষেত্ৰত জানো আহকচোন। তাৰ আগতে জনাওঁ যে এতিয়ালৈ যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব আৰু আপোনাৰ ৰাশিটো নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাই দিব। কৰ্মৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত প্ৰমোশ্যন হ'বনে? এই কৰ্মৰ ক্ষেত্ৰত গ্ৰহটোৱে হৈছে মংগল। এই বৰ্ষৰ আৰম্ভণিতে মংগল দ্বিতীয় ভাগত থকাৰ কাৰণে শুভদায়ক লাভদায়ক হ'ব। বৃহস্পতিৰ দৃষ্টি দশম ভাগত, আপোনাৰ বৃহস্পতি দশমত মংগল থকাৰ কাৰণে কুম্ভ ৰাশিৰ ব্যক্তিসকলে কৰ্মৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব, ছাকচেছফুল হ'ব পাৰিব। যিসকলে ৰেলৱে বিভাগত কাম কৰি আছে, যিসকলে প্ৰাইভেট কোম্পানীত জব কৰি আছে, চিকিৎসাৰ লগত জড়িত হৈ আছে, ব্যৱসায় এটা বিজনেছ ডেভেলপমেণ্ট কৰিব বিচাৰে, কৰিব পৰা নাই, তেওঁলোকে কিন্তু এই বছৰটো ধুনীয়াকৈ আগবাঢ়িব পাৰিব। নেটৱৰ্ক মাৰ্কেটিঙতো ছাকচেছফুল হ'ব পাৰিব। এই মাহটো প্ৰেম জীৱনৰ বিবাহৰ ক্ষেত্ৰত খেলি মেলিও দেখা পোৱা যাব পাৰে। সেয়েহে কুম্ভ ৰাশিৰ ব্যক্তিসকলে প্ৰেম বিবাহৰ কাৰক গ্ৰহটো হৈছে ৰবি। এই বৰ্ষটোৰ আৰম্ভণিতে তুংগীৰ অৱস্থাত থকাৰ কাৰণে প্ৰেম প্ৰণয়ন বিবাহৰ ক্ষেত্ৰত অধিক শুভ ফল লাভ কৰিব কুম্ভ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা। কিন্তু 3rd লগত ৰিলেশ্যনশ্বিপ বন্ধ কৰিব লাগিব। হঠাৎ আহিব পাৰে 3rd ব্যক্তি সোমাব পাৰে যিসকলে ৰিলেশ্যনশ্বিপত আছে। সেয়ে 3rd ব্যক্তি যদি আপোনাৰ ৰিলেশ্যনশ্বিপত আহিব বিচাৰে তেনেহ'লে আপুনি তাক আহিবলৈ চান্স নিদিব। কুম্ভ ৰাশিৰ যুৱক যুৱতী প্ৰেমৰ ক্ষেত্ৰত থকা ভুল বুজাবুজি, অভিমান আঁতৰিব। এই নতুন বছৰত প্ৰেমৰ ক্ষেত্ৰত পূৰ্ণভাৱে লাভ কৰিব পাৰিব। 10 মাঘৰ পৰা প্ৰেম প্ৰণয়নত বিবাহৰ ক্ষেত্ৰত অধিক শুভ সময় আহিব আপোনাৰ। ধৈৰ্য ধৰক, কেৱল ধৈৰ্য ধৰক। কৰ্মৰ অধিপতি হৈছে আপোনালোকৰ মংগল। বছৰৰ আৰম্ভণিতে 2য় স্থানত শনিযুক্ত হৈ অৱস্থান কৰাৰ কাৰণে গতিকে মংগল দুৰ্বল হৈ পৰিছে। কৰ্মস্থানৰ অধিপতি কৰ্মস্থানত যোগাযোগৰ ব্যৱস্থাৰ ক্ষেত্ৰত দুৰ্বল হৈ পৰিব। নানা ধৰণৰ কৰ্মৰ ক্ষেত্ৰত খেলি মেলি সৃষ্টি হ'ব পাৰে। কিন্তু চিন্তা কৰা কথা নাই, জেঠ মাহৰ পিছত মংগলৰ শুভৰ কাৰণে
মংগল তুংগী হৈ কৰ্মস্থানত দৃষ্টি দিব। 1 জেঠৰ পাছত নতুন কাম দায়িত্ব হাতত ল'ব পাৰিব। 1 জেঠৰ পাছত বৃহস্পতিৰো কৃপা থাকিব। সকলে কৰ্ম অলৰেডি কৰি আছে তেওঁলোকে নতুন প্ৰমোচনৰ ক্ষেত্ৰত কৰ্মৰ যোগ আৰ্থিক অৱস্থা মজবুত হ'ব। গুৰুৰ শুভ প্ৰভাৱৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ লগত জড়িত চাকৰি, কলেজ, চিকিৎসা বিজ্ঞান, কলা বিজ্ঞানৰ লগত জড়িত লোকসকলৰ চাকৰি লাভ, লগতে কিতাপ কাগজৰ লগত জড়িত লোকসকলৰো শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট লাভ হ'ব। লাইক এটা কৰি দিয়ক দেই। যাৰ ফলত মানসিক উন্নতি লাভ কৰাৰো আপোনালোকে সক্ষম হ'ব। কিন্তু কাতি মাহত অলপ সতৰ্ক হৈ চলিব লাগিব কৰ্মৰ ক্ষেত্ৰত। বাকীকেইটা মাহত ঠিকে থাকিব, কিন্তু সাৱধান হ'ব লাগিব কাতি মাহত। কৰ্মৰ ক্ষেত্ৰত মানুহে হিংসা কৰাৰ ক্ষেত্ৰতো আপোনাৰ কৰ্মৰ ক্ষেত্ৰত পিছপৰাও দেখা পোৱা যাব পাৰে। বাকী মাহবোৰতে মংগলৰ শুভ প্ৰভাৱ পায়। কৃষি বিভাগ, স্বাস্থ্যৰ ক্ষেত্ৰত কৈছোৱে নহয়, গোটেইখিনি ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত অধিপতি গ্ৰহটো হৈছে শুক্ৰ। বছৰৰ আৰম্ভণিতে ৰবি যুক্ত হৈ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত কিছু ভুল বুজাবুজি সমস্যাই দেখা দিব পাৰে। অশুভ প্ৰভাৱ পৰিব যদিও জেঠ মাহৰ পাছত শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱে প্ৰাথমিক বিদ্যাৰ লগত জড়িত লোকসকলৰ বিদ্যা লাভ কৰাৰ ক্ষেত্ৰতো উন্নতৰ যোগ দেখিবলৈ পোৱা যাব। শিশুসকলৰ মানসিক উন্নতিৰ লগতে শাৰীৰিক উন্নতিও কৰিব। যিসকল ব্যক্তিয়ে বাণিজ্যিক শিক্ষা বিদ্যাৰ লগত জড়িত, চিকিৎসা বিজ্ঞান শিক্ষাৰ্থীসকলৰ লগত জড়িত যথেষ্ট বাধাৰ সন্মুখীন হ'ব। বছৰৰ বাকী মাহকেইটাত কিন্তু বছৰৰ শুভ প্ৰভাৱে আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নাথাকিব। দুখ কষ্ট সকলো মানুহৰ লাইফতে থাকে, সেয়েহে একাল দুখ থাকিলে একাল সুখ থাকিবই। সকলোবোৰ গ্ৰহৰে খেল, সেয়েহে নিজৰ ওপৰত বিশ্বাস ৰাখি খংবোৰ নিয়ন্ত্ৰণ নকৰি যিসকলে ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে পঢ়ি আছে তেওঁলোকে নিশ্চয় গাৰ্জেনৰ কথা শুনি ভালধৰণে সময়ৰ কাম সময়ত কৰি যাবলৈ মোৰ ফালৰ পৰা অশেষ আপোনালোকক অনুৰোধ জনালোঁ। কিন্তু বহাগ আৰু জেঠ মাহৰ পাছত গুৰুৰ কৃপাতে ইঞ্জিনিয়াৰিং, মনোবিজ্ঞান, চিকিৎসা বিজ্ঞান আদিৰ লগত জড়িত বিদ্যাৰ্থীসকলৰ আত্মবিশ্বাস বৃদ্ধি পাব। আহিন মাহত বুধ তুংগী হোৱাৰ কাৰণে উচ্চ শিক্ষাৰ্থীসকলৰ বিশেষ ফলাফল লাভ কৰিবলৈ পাৰিব। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত উন্নতি কৰিবলৈ পাৰিব। বহাগ মাহৰ পৰা আহিন মাহলৈ ৰাহুৰ প্ৰভাৱ থাকিব। উচ্চ শিক্ষাত কিছু বাধা লাভৰ যোগ দেখে যদিও বিদেশত পঢ়াৰ সুযোগ লাভ কৰিব পাৰিব। কিন্তু তেওঁলোকে ভাদ মাহত কিন্তু বিদ্যা লাভ যথেষ্ট কৰিব পাৰিব, নতুন নতুন কথা শিকিব পাৰিব। চতুৰ্থ অধিপতি হৈছে শুক্ৰ। এই বছৰটোত প্ৰেম, ভালপোৱা কেনেকুৱা যাব? বহাগ মাহত তৃতীয় স্থানত ৰবি যুক্ত হোৱাৰ কাৰণে প্ৰেম প্ৰণয়ত কিন্তু বাধাৰ যোগ আহিব পাৰে, কাৰণ শুক্ৰ কিছুমান সমস্যাত অস্ত হৈ পৰিব। কিন্তু চিন্তা কৰাৰ কথা নাই, জেঠ মাহৰ পাছত শুক্ৰৰ শুভ প্ৰভাৱেই বন্ধু লাভ, প্ৰেম লাভ, বন্ধুৰ দ্বাৰা সহায়ক সকলো ক্ষেত্ৰতে জয় কৰিব পাৰিব। কিন্তু বছৰৰ আৰম্ভণিতে এই বহাগ মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত ইমান এটা ভাল নহয়। কিন্তু 1 জেঠৰ পাছত মংগলৰ অশুভ প্ৰভাৱবোৰ কমি যাব আৰু স্বাস্থ্যত দেখা পৰিব শুভ প্ৰভাৱ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে খুবেই আত্মবিশ্বাসী আৰু বিশ্বাসযোগ্য হয়। মংগল যদিও শুভ ভাৱত নাথাকে তেন্তে কৰ্মৰ জীৱনত যথেষ্ট খেলিমেলি হোৱাও দেখা পোৱা যায়। মংগলৰ শুভ ভাৱত থাকিলে কিন্তু সকলো ক্ষেত্ৰতে পুলিচ, চিকিৎসা, চাকৰি, কাৰ্য, কাৰখানা, মাটি বাৰী, আদালতৰ সকলো লগত জড়িত ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব। আপোনাৰ ভৱিষ্যত উজ্জ্বল হ'ব।
এই বছৰটোত নিয়মিতভাৱে হনুমান চালিচা পাঠ কৰক। প্ৰত্যেক সোমবাৰে শিৱলিংগত আপোনালোকে পানী ঢালক। আপোনালোকৰ শুভ তাৰিখ হৈছে 1 তাৰিখ আৰু 6 তাৰিখ। আপোনালোকৰ ক্ষেত্ৰত হ'ল শুভ ধাতু হৈছে তাম আৰু লোহা। ওম নমঃ শিৱায়। প্ৰিয় দৰ্শক, আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। পুনৰ লগ পোৱাৰ আশাৰে আপোনাৰ জীৱনটো ভালধৰণে পাৰ হওক। ধন্যবাদ।